হেল্ল' এভৰিৱান, গুড মৰ্ণিং। ৰাতিপুৱাই মই টেৰেছলৈ আহি প্ৰথমে মুৰ্গীকেইটাকে চাওঁ। বন্ধুসকল, ৰাতিপুৱা হোৱাৰ লগে লগে মুৰ্গীকেইটাই খাবলৈ দিব বুলি বাট চাই থাকে। সেইবাবে সিহঁতক মই অলপমান দানা লৈ আনিছোঁ। এয়া চাওকচোন বন্ধুসকল, সিহঁতক খাবলৈ দিয়াৰ লগে লগে সিহঁতৰ কি উৎপাত। এতিয়া সিহঁতক দিনটোৰ বাবে খাবলৈ দি দিলোঁ আৰু পাছদিনাখনহে সিহঁতক খাবলৈ দিম। এতিয়া মই মোৰ গাৰ্ডেনখন অলপ চাওঁ। এয়া চাওকচোন বন্ধুসকল, এমাহৰ আগতে লগোৱা বীন গছজোপাৰ পৰা এতিয়া বীন লাগিব ধৰিছে। সকলোৰে গাৰ্ডেনত বীন গছত এটা পৰুৱাই দেখা দিয়ে। সেই পৰুৱাটো আপোনালোকক দেখুৱাওঁ। চাওকচোন, গোটেই গছজোপাত এইবোৰ পৰুৱা লাগিব ধৰিছে। এই পৰুৱাটো যদি আমি নেমাৰোঁ তেন্তে গোটেই গছজোপাতে ভৰি পৰিব। সেইবাবে ইয়াক মই নিম অইলেৰে স্প্ৰে কৰিম। এই পৰুৱাটো এনেধৰণৰ বীন গছত খুব দেখা দিয়ে। ইয়াক অতি সোনকালে মাৰিব লাগিব, নহ'লে গোটেই গছজোপাই বেয়া কৰি পেলাব। মই এতিয়া এই বীনত লাগি থকা পৰুৱাটো মাৰিবৰ বাবে নিম অইল এনেদৰে 1 চামুচ ঢালি, আৰু মই চামুচ ব্যৱহাৰ কৰা নাই, মই আন্দাজেৰে দি দিছোঁ, আৰু ইয়াৰ লগত পানী 1 লিটাৰ পানী ঢালি গোটেই গছজোপাতে মই স্প্ৰে কৰিম। মই গছজোপাত এনেদৰে স্প্ৰে কৰিম যাতে গোটেই গছত লাগি থকা পৰুৱাবোৰ তললৈ পৰি যায়। প্ৰথম দিনাখন নাইকিয়া হৈ যাব, কিন্তু দ্বিতীয় দিনাখন যদি আকৌ আহে পৰুৱাবোৰ আকৌ স্প্ৰে কৰিব। এনেদৰে 2-3 দিন স্প্ৰে কৰাৰ পাছত পৰুৱাবোৰ একেবাৰে নাইকিয়া হৈ যাব। এই নিম অইলটো 100% অৰ্গেনিক হোৱাৰ বাবে কোনো ক্ষতি নকৰে গছজোপাক। ইয়াৰ উপৰিও আপোনালোকে গছত ফুটছাইও ঢালিব পাৰে। এতিয়া এই বিলাহী কেইজোপাৰ তলৰ পাতবোৰ ছিঙি দিব লাগে, তেতিয়া গছজোপা সোনকালে গ্ৰথটো বাঢ়ে। এনেদৰে মই গোটেই তলৰ পাতবোৰ ছিঙি দিছোঁ। এতিয়া বন্ধুসকল, আপোনালোকে গাৰ্ডেনত আলু লগালেনে? যদি লগোৱা নাই, লগাই লওক। ডিচেম্বৰ মাহতে খুব সোনকালে পুলিবিলাক ওলাব লয়। এনেদৰে গজালি ওলোৱা আলুবিলাক মই মাটিত পুতি ৰাখিছোঁ, আৰু ইয়াৰ পৰা আপুনি 5 দিনমানৰ পাছতে ইয়াৰ পৰা পুলি ওলোৱা দেখা পাব। মই এনেদৰে 5 দিনৰ আগতে এই আলুকেইটা লগাইছিলোঁ, আৰু এয়া চাওক পুলি ওলালে। এয়া চাওক বন্ধুসকল, ইমান সুন্দৰভাৱে পুলিবোৰ ওলাব ধৰিছে। মই 5টা গ্ৰ' বেগত এনেদৰে আলু লগাই দিছোঁ। ইয়াৰ আলু মই ফেব্ৰুৱাৰীত খাবলৈ পাম। নিজে লগোৱা আলু আৰু বজাৰৰ পৰা কিনা আলুৰ পাৰ্থক্যই বেলেগ, নহয়নে বন্ধুসকল? বন্ধুসকল, গ্ৰাউণ্ডত লগোৱা চব্জি আৰু ছাদত লগোৱা চব্জিবিলাকৰ পাৰ্থক্য আছে, কিয়নো গ্ৰাউণ্ডত চব্জিবিলাক বেছি ডাঙৰ হয় আৰু ছাদত চব্জিবোৰ অলপ গ্ৰথটো কম হয়।
সেইবাবে সিহঁতক সোনকালে ছিঙি খাবলগীয়া হয়। এয়া লাওটো চাওকচোন বন্ধুসকল, ইমান সুন্দৰভাৱে ডাঙৰ হৈছিল, কিন্তু ইয়াক মাখিয়ে এটেক কৰিলে। সেইবাবে ইয়াক আজি কাটি খোৱাই ভাল। আৰু এতিয়া আপোনালোকক দেখুৱাওঁ মোৰ ৰঙালাও কেইটা গ্ৰোথটো ভালেই হৈছে। এই দুটা ৰঙালাও এটা খোৱা হ'ল আৰু দুটা লাগি আছে। এইকেইটা আজি নিচিঙো আৰু কেইদিনমান ৰাখোঁ। বন্ধুসকল, ভিডিঅ'টো শেষলৈ মোৰ বেলকনিত ফুলি থকা ফুলেৰে আপোনালোকৰ পৰা বিদায় ল'ম। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ থাকিল। আজিলৈ বাই ফ্ৰেণ্ডছ, পুনৰ আকৌ লগ পাম।